নিশ্চয়কৈ যোৱা নিশা আচলতে যি ভূমিকম্প জোকাৰণি অনুভূত হৈছিল অসম তথা ৰাজ্যৰ বিভিন্ন ঠাইত আৰু আমি এতিয়া উপস্থিত আছোঁ ভোৰাগাঁও অঞ্চলৰ কাষৰ এটুকুৰা জেগা কৰতিপাম আৰু এই কৰতিপামতে যি উৎপত্তিস্থলী ইয়াত বুলি সন্দেহ কৰা হৈছে আৰু আমি ইয়াৰ স্থানীয় লোক আছে তেখেতসকলৰ লগত কথা পতাৰ পূৰ্বে আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আচলতে এখন হ'ল কৰতিপাম আৰু ইয়াতেই যি ভূমিকম্পৰ জোকাৰণি ইয়াতে উৎপত্তি হোৱা বুলি বিভিন্ন তথ্যত প্ৰকাশ পাইছে আৰু এনেদৰে আচলতে এই অঞ্চলটো আচলতে ভূমিকম্প হৈ যোৱাৰ পিছত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আমি ইয়াৰ স্থানীয় লোক আছে কথা পাতিবলৈ চেষ্টা কৰিম। কালি নিশা যিটো ভূমিকম্প সেইটো ভূমিকম্প কিমান ডাঙৰ তামাম ডাঙৰ হৈছিল। আমি একদম ভয় খাই গৈছোঁ, আচৰিত পাইছোঁ। ঘৰৰ পৰা একদম লৰি ওলাই আহিছোঁ, কিন্তু ক্ষয় ক্ষতি একো হোৱা নাই। ডাঙৰ ভূমিকম্প হৈছে। আপোনালোকে ইয়াৰ পৰাই হোৱা বুলি তথ্য ওলাইছে? আমি ইয়াতে গম পাইছোঁ, আমাৰ ইয়াতে ডাঙৰ জোকাৰণি দিছে আৰু আপোনালোকে নিশ্চয় আতংকিত হৈছে? আতংকিত হৈছোঁ, ভয় খাই গৈছোঁ একদম। ঘৰৰ মানুহ আমি চব ওলাই পৰিছোঁ। নিশ্চয়কৈ এইখন বিদ্যালয়ৰ এজন শিক্ষকো আমাৰ লগত আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। যোৱা নিশাত যিটো ভূমিকম্প অভিকেন্দ্ৰ ইয়াত বুলি ইতিমধ্যে প্ৰকাশ পাইছে, কি ক'ব? মই সঠিককৈ বাৰু জনা নাই, কিন্তু মোৰ ঘৰ ইয়াৰ পৰা ধৰক প্ৰায় 16 কিলোমিটাৰ দূৰত হয়। কিন্তু ইয়াত যদি হৈছে, ইয়াত তেনেকৈ আমাৰ বিদ্যালয়ত তেনেকৈ ক্ষয় ক্ষতি আমি দৃষ্টিগোচৰ হোৱা নাই। কিন্তু ভূমিকম্পটো যিটো মানে জোকাৰণি সেইটো যথেষ্ট ভয় লগা আছিলে। আমি ঘৰত থাকোঁতে আমি উঠি বাহিৰলৈ দৌৰিব লগা হৈছে আৰু এইটো মানে ভূমিকম্প মানে প্ৰায় 2:25 হৈছিলে আৰু প্ৰায় আধা মিনিট সময় অনুভূত হোৱা যেন উপলব্ধি কৰিছোঁ। আমাৰ ধৰক মই বিদ্যালয়ত অহাৰ পিছত ইয়াত তেনেকুৱা বিশেষ ক্ষয় ক্ষতি দেখা নাই, কিন্তু এতিয়া ধৰক আমি ইয়াত অভিকেন্দ্ৰ বুলি জানিছোঁ। এতিয়া চোৱাৰ পিছত আমি হয়তো নিশ্চয় কিবা কিনি দেখা পাম। নিশ্চয় আতংকিত হৈছে? নিশ্চয় আতংকিত হৈছে। ইয়াৰ গোটেই স্থানীয় লোক আতংকিত হৈছে আৰু গোটেই লোক বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে। নিশ্চয়কৈ আচলতে এই যি ভূমিকম্পৰ ফলত সাধাৰণ ৰাইজ আচলতে আতংকিত হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে এই অঞ্চল কৰতিপাম অঞ্চলতে যি ভূমিকম্প উৎপত্তিস্থল বুলি ধাৰণা কৰা হৈছে। আৰু এজন ইয়াৰ স্থানীয় লোক আছে। কালি ভূমিকম্পটো কেনেকুৱা, কি ক'ব? ভয় লাগিছে, ৰাতি শুই আছিলোঁ, ভয়ে লাগিছে আৰু ইয়াৰ পৰা উৎপত্তি হোৱা বুলি খবৰ ওলাইছে। এনেকুৱাটো নহয় আৰু সেইটোৱে ক'ব খুজিছোঁ। চৰকাৰক কৈছোঁ যে ক্ষতি হৈছে আৰু হোৱা নাই। নিশ্চয়কৈ আচলতে আতংকিত হৈছে স্থানীয় জনতা আৰু এনেদৰে তেখেতসকলে মত বিনিময় কৰিছে। আৰু এই যি ভূমিকম্প জোকাৰণি আচলতে ম্যানমাৰ, ভূটান, বাংলাদেশকে ধৰি চীনতো এই যি ভূমিকম্প সেই ভূমিকম্পৰ অনুভূতি হৈছে আৰু এনেদৰে আচলতে যি ভূমিকম্পৰ পিছত এই স্থানীয় লোকসকল আতংকিত হোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।